নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ২৭ ছেপ্টেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ শ্যাম কানু মহন্তক 10 দিনৰ সময়সীমা বান্ধি দিলে CIDয়ে লগতে ছিংগাপুৰৰ 11 গৰাকীকৈ প্ৰবাসী অসমীয়া হাজিৰ হ'ব লাগিব CIDত অন্যথা লুকআউট নটিচ জাৰি কৰিব CIDয়ে ছিংগাপুৰৰ উচ্চায়ুক্তকো যোগাযোগ কৰিছে CIDয়ে ছিংগাপুৰৰ 11 গৰাকী প্ৰবাসী অসমীয়ালৈ CIDয়ে প্ৰেৰণ কৰিছে নটিচ জুবিনৰ সৈতে যোৱা 11 গৰাকী প্ৰবাসী আহিলে গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে শ্যাম কানু মহন্ত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মালৈ নটিচ জাৰি কৰিছে CIDয়ে দিব লৈছো আন এটা খবৰ SITয়ে পুনৰ সিল কৰিলে শ্যাম কানু মহন্তৰ বাসগৃহ আৰক্ষী অনুমতি অবিহনে শ্যাম কানু মহন্তক সোমাব নোৱাৰিব বাসগৃহত শ্যাম কানু বাসগৃহৰ পৰা জব্দ কৰা হৈছে বহু সামগ্ৰী তাৰে ভিতৰত জব্দ কৰা হৈছে ল্যাপটপ হাৰ্ড ডিস্ক মোবাইল নথিপত্ৰ পেন ড্ৰাইভ আজি দ্বিতীয় দিনৰ বাবে SIT দলে চলাইছিল অভিযান দিব লৈছো আন এটা খবৰ জুবিনৰ বিচৰা নাছিল হিংসাত্মক প্ৰতিবাদ CIDৰ বাহন ভঙাৰ অপৰাধত 9 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জুবিনৰ ন্যায় দাবীত নিশা হিংসাত্মক প্ৰতিবাদৰ ঘটনা সংঘটিত হৈছে CIDৰ বাহন ভঙাৰ অপৰাধত 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ ঘৰৰ বাহিৰত প্ৰশাসনৰ বাহনলৈ দলিয়াইছিল শিলগুটি একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীকো প্ৰহাৰ কৰা অভিযোগ ভিক্টৰ দাস লগতে অজয় ফুকনৰ লগতে মুঠ 9 জনক গ্ৰেপ্তাৰ কৰিছে লগতে কল্যাণ দাস মিজানু আলী প্ৰসেনজিৎ দেক গ্ৰেপ্তাৰ কৰিছে মানস তালুকদাৰ অৰূপ ডেকা মেথিউ মাৰাকো গ্ৰেপ্তাৰ কৰিছে ফটাখিল আমবাৰী থানাত গোচৰ ৰুজু কৰিছিল CIDয়ে এই মুহূৰ্তত জনাব লৈছো আন এটা খবৰ গ্ৰেপ্তাৰৰ ভয়ত জামিনৰ যুঁজা চলাইছে শ্যাম কানু মহন্তই দিল্লীৰ অধিবক্তাৰ জৰিয়তে সংগ্ৰহ কৰিছে এজাহাৰৰ প্ৰতিলিপি SITয়ে জব্দ কৰা সামগ্ৰী তালিকাও সংগ্ৰহ কৰিছে অধিবক্তা অনিতা চাৰণে সংগ্ৰহ কৰিলে এজাহাৰৰ কপি শ্যাম কানুৰ হৈ দিল্লীৰ অধিবক্তাই যুঁজিব আদালতত ইতিমধ্যে SITয়ে 10 দিনৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে শ্যাম কানু মহন্ত অসমলৈ নহাকৈ জামিন বিচাৰি হাবাতুৰি খাইছে শ্যাম কানু মহন্তই দিব লৈছো আন এটা খবৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি CID অফিচত শিল্পী সমাজ সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ অভিনেতা ৰবি শৰ্মা শশাংক সমীৰ যতীন বৰা ত্ৰিদীপ লাহন বেহৰবাৰী আউটপোষ্টৰ অভিনেতা সিদ্ধাৰ্থ শৰ্মা উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি আটাইকেইগৰাকীয়ে দাবী কৰিছে শেষবাৰলৈ জুবিনক চোৱাৰ দায়িত্ববোধ নাহিল সিদ্ধাৰ্থ আৰু শেখৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত নৰ্থ ইষ্টৰ কিমান উন্নতি হ'ল লগতে প্ৰশ্ন উত্থাপন কৰিছে শিল্পী সমাজে বিচাৰ হ'বই লাগিব উচিত তদন্ত হ'বই লাগিব পৃথিৱীত সংগীত থকালৈকে জীয়াই থাকিব জুবিন গাৰ্গ দিব লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ BTCত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ BTC নিৰ্বাচনৰ ভোট গণনাৰ মাজতে উত্তপ্ত পৰিস্থিতি ফকীৰগ্ৰাম সমষ্টি ভোট গণনা হলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে BJP প্ৰাৰ্থী সমৰ্থনত পুলিং অফিচাৰে কাম কৰাৰ অভিযোগ নাকচ হোৱা ভোট BJPৰ সমৰ্থনত কাউণ্ট কৰা অভিযোগ উত্থাপন কৰা হৈছে GSP কাউণ্টিং এজেণ্টে আনিলে এই বিস্ফোৰক অভিযোগৰ পাছতে ভোট গণনা কেন্দ্ৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ভোট গণনা কেন্দ্ৰত আৰক্ষী উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চতুৰ্থ ৰাউণ্ডৰ অন্তত মেজিক নাম্বাৰ স্পৰ্শ কৰা দিশে BPF দল এই পৰ্যন্ত 20খন আসনত অগ্ৰগতি লাভ কৰিছে হাগ্ৰামাৰ BPFে 11খন আসনৰ অগ্ৰগতি দ্বিতীয় স্থানৰ শাসকীয় BJP দল দিব লৈছো আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ বড়োভূমিত বিগ জিৰ' কংগ্ৰেছ প্ৰথমটো নিৰ্বাচনতে ব্যৰ্থ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ বেয়াকৈ মুখ থেকেচা খালে কংগ্ৰেছে এখনো আসন নাপালে কংগ্ৰেছ শূন্য BTC হাগ্ৰামা ধুমুহাই উৰুৱাই নিলে কংগ্ৰেছক BTCত বৃহৎ পৰাজয় কংগ্ৰেছৰ সভাপতি হিচাপে BTCত গৌৰৱ গগৈ আছিল প্ৰথমটো নিৰ্বাচন কিন্তু প্ৰথমটো খোজতে পিছলি পৰিল কংগ্ৰেছ বেয়াকৈ মুখ থেকেচা খালে কংগ্ৰেছে দিব লৈছো আন এটা খবৰ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা গোচৰ নলয় অধিবক্তাই জুবিনৰ মৃত্যুৰ ঘটনাৰেই অভিযুক্ত লোৱা নহয় গোচৰ কোনো অধিবক্তাই নলয় অভিযুক্তৰ গোচৰ অভিযুক্তৰ বিৰুদ্ধে অধিবক্তা সমাজে লৈছে কঠোৰ সিদ্ধান্ত অভিযুক্তৰ সপক্ষে বিবেকক প্ৰশ্ন নকৰাকৈ থিয় দিয়াটো ঐতিহাসিক ভুল তদন্তকাৰী সন্থাইহে প্ৰকৃত সত্য উন্মোচন কৰিবলৈ সক্ষম হ'ব সুস্থ পৰিৱেশ তথা সামাজিক দায়বদ্ধতা বজাই ৰাখক দিব লৈছো আন এটা খবৰ ছিংগাপুৰত তথ্য প্ৰমাণ নষ্ট কৰাত ব্যস্ত তন্ময় ফুকন এণ্ড কোম্পানী
এই মুহূৰ্তৰ এটা বিশেষ খবৰ জনাই আছোঁ। ছিংগাপুৰত জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দি তথ্য প্ৰমাণ নষ্ট কৰাত ব্যস্ত তন্ময় ফুকন বাহিনী। 18 ছেপ্টেম্বৰৰ নিশা জুবিনক খোৱাৰ সুযোগ নিদিয়া দলটোত আছিল কেইবাজনো অভিযুক্ত। পুৱাতেই জুবিনক বিয়েৰ পান কৰোৱাই ৰং চাই আছিল প্ৰৱাসী অসমীয়াৰ দলটোৱে, যাৰ নেতৃত্বত আছিল তন্ময় ফুকন। লাইফ জেকেট নিপিন্ধাকৈ সাগৰত নমা জুবিনক উদ্দেশ্যে উন্মাদৰ দৰে আৰ্তহাস্য কৰিছিল প্ৰৱাসী অসমীয়াৰ দলটোৱে। তন্ময় ফুকনৰ লগত আছিল অভিমন্যু তালুকদাৰ, লগতে দেৱজিৎ হাজৰিকা, সিদ্ধাৰ্থ বৰা, ৰিপকমল শইকীয়া, সুদীপ চেটাৰ্জী, ৱাজিদ আহমেদ আৰু পৰীক্ষিত শৰ্মাৰ লগতে আন বহুজন। তাৰে কেইবাজনৰো মোবাইলত বন্দী হৈ আছে জুবিনৰ অন্তিম মুহূৰ্তৰ বহু দৃশ্য। কিন্তু সেই দৃশ্য ৰাজহুৱা নকৰি দলটোৱে প্ৰেৰণ কৰিছে জুবিন বিৰোধী এটা চক্ৰক, যি চক্ৰই সম্পাদনা কৰি আধা আধাকৈ ছ'চিয়েল মিডিয়াত মুকলি কৰিছে 5টা ভিডিঅ'। জুবিনৰ ৰহস্যজনক মৃত্যুৰ তদন্তত বিঘিনি ঘটাইছে এই দলটোৱে। ঠাৱৰ কৰা হৈছে যে সম্ভৱতঃ নষ্ট কৰি পেলাইছে য'তৰ দৃশ্য বন্দী কৰা মোবাইল। ইয়তৰ দৃশ্য বন্দী কৰা মোবাইল। কিন্তু ইয়াৰ মাজতে প্ৰশ্ন হয়, 7 দিনে গুৱাহাটীত মুক্তভাৱে ঘূৰি ফুৰা অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ কাষ নচপা অসম আৰক্ষীকে ঢুকি পাবনে ছিংগাপুৰৰ এই দলটোক? বাতিল কৰিবলৈ হেঁচা দিব পাৰিবনে তন্ময় ফুকন বাহিনীৰ পাৰপত্ৰ? ভিজা বাতিলৰ বাবে ছিংগাপুৰ চৰকাৰলৈ আবেদন জনোৱাৰ কথা চিন্তা কৰিবনে অসম আৰক্ষীয়ে? ছিংগাপুৰৰ পৰা অসমলৈ আনি জেৰা চলাব পাৰিবনে ৰুগীয়া জুবিনক লৈ য়ট পাৰ্টিত বন্য উল্লাস কৰা ছিংগাপুৰ প্ৰৱাসী অসমীয়াৰ দলটোক? দিব লৈছোঁ আন এটা খবৰ। গেৰুৱা বাসনধাৰী সন্যাসী যৌনৰ কামনাৰ বলি 17গৰাকীকৈ যুৱতী বৰ্তমান পলাতক হৈ আছে। লম্পটৰ সন্ধানত আৰক্ষীৰ অভিযান আৰম্ভ হৈছে। ভুৱা নম্বৰ প্লেট থকা বিলাসী গাড়ী, একাধিক মহিলাক নিৰ্যাতনৰ অভিযোগ। সংসাৰ ত্যাগ কৰা সন্যাসী, 3টা কথাই একেবাৰে মিল নাখায় নহয়নে? কিন্তু এনে এক অভাৱনীয় ঘটনাক লৈ উত্তাল হৈ পৰিছে দিল্লীৰ বসন্তকুঞ্জ অঞ্চলত থকা এখন আশ্ৰম। আশ্ৰমৰ মহাৰাজ চৈতন্যনন্দ সৰস্বতীৰ বিৰুদ্ধে একাধিক মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে 15গৰাকীতকৈ অধিক মহিলাই তেওঁৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে। পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে শৃংগেৰী মঠৰ ফলাৰ পৰা তেওঁক অপসাৰণ কৰা হৈছে। বৰ্তমান তেওঁ পলাতক। দিল্লী আৰক্ষীয়ে জনোৱা মতে শেষবাৰৰ বাবে আগ্ৰাত তেওঁৰ অৱস্থান ধৰা পেলোৱা হৈছিল। স্বামী চৈতন্যনন্দ সৰস্বতীক পাৰ্থ সাৰথী নামেৰেও জনা হৈছিল। ইয়াৰ পূৰ্বে তেওঁৰ নাম একাধিক অপৰাধমূলক অভিযোগৰ সৈতে জড়িত আছিল। 2019 চনত ডিফেন্স কলনী এলেকাত তেওঁ পুনৰ বিৰুদ্ধে প্ৰতাৰণা কৰা নিৰ্যাতনৰ গোচৰ ৰুজু হৈছিল। পুনৰ 2016 চনত বসন্তকুঞ্জৰ এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। এই ঘটনাক আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। তদন্তৰ সময়ত আৰক্ষীয়ে চৈতন্যনন্দ স্বামীৰ বিলাসী ভলভো S60 গাড়ীখন জব্দ কৰিছে। চিকচিকীয়া এই ৰঙা গাড়ীখনৰ বজাৰ মূল্য প্ৰায় 50ৰ পৰা 60 লাখ টকা। কেৱল সেয়াই নহয়, গাড়ীখনত ৰাষ্ট্ৰসংঘৰ UN ভুৱা নম্বৰ প্লেট লগোৱা আছিল। আশ্ৰম কৰ্তৃপক্ষই এক বিবৃতিত কয় যে স্বামী চৈতন্যনন্দ সৰস্বতী অবৈধ আৰু অনৈতিক কামত জড়িত, সেয়ে তেওঁৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰা হৈছে। ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছে। অভিযোগকাৰীসকলে শ্ৰী শাৰদা ইনষ্টিটিউট অৱ ইণ্ডিয়ান মেনেজমেণ্টত EWS বৃত্তিৰে PGDM পাঠ্যক্ৰম কৰি আছে। অভিযুক্ত সন্যাসীজন সেই প্ৰতিষ্ঠানৰ পৰিচালক আছিল। আৰক্ষী সূত্ৰ অনুসৰি মুঠ 32গৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভাষ্য প্ৰদান কৰিছে। ইয়াৰ 37গৰাকীয়ে পোনপটীয়াকৈ অভিযোগ কৰিছে। তেওঁলোকে দাবী কৰিছে চৈতন্যনন্দ স্বামীয়ে আগতে অশ্লীল ভাষা ব্যৱহাৰ কৰিছিল। তেওঁ হোৱাটছএপ আৰু SMS-ত অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছিল। অবাঞ্ছিত স্পৰ্শৰ অভিযোগ উত্থাপন কৰিছে। এই কুকৰ্মত চৈতন্যনন্দ স্বামীক আগতে 3গৰাকী মহিলা শিক্ষয়িত্ৰী আৰু শিক্ষানুষ্ঠানৰ এডমিনে সহায় কৰিছিল বুলি ছাত্ৰীসকলৰ অভিযোগ। অভিযোগ অনুসৰি বহু ছাত্ৰীয়ে তেওঁলোকৰ হেঁচাত স্বামী চৈতন্যনন্দৰ অনৈতিক দাবী পূৰণ কৰিবলৈ বাধ্য হৈছিল। আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে। তদন্তকাৰীৰ মতে সন্যাসীজনক গ্ৰেপ্তাৰ নকৰালৈকে এই 3জনৰ সঠিক ভূমিকা নষ্ট হ'ব। ইপিনে ঘটনাৰ CCTV ফুটেজ পৰীক্ষা কৰা হৈছে। আৰক্ষীয়ে আশ্ৰম আৰু অভিযুক্তৰ একাধিক ঠিকনা অভিযান চলাইছে। একাধিক হাৰ্ড ডিস্ক আৰু ভিডিঅ' ৰেকৰ্ডাৰ উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে সেইবোৰ ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।